আপুনিও ভাবি আছে নেকি তাঁতশাল খুলিম বুলি? তাঁতশাল বিশেষকৈ আজি অসমত প্ৰায় শুৱালকুছি, ঢকুৱাখানা, মাছখোৱা, ধেমাজি এই ঠাইত বিশেষকৈ এই তাঁতশালবিলাক দেখিবলৈ পোৱা যায়। এই তাঁতশালসকলৰ বুৰণিসকল আহে কোচবিহাৰ আৰু ৱেষ্ট বেংগলৰ পৰা। কিন্তু সাৱধান হ'ব, কেইজনমান আছে ভাণ্ডগী আপোনাৰ পৰা এডভান্স পইচা লৈ তেওঁ পলাই পতংগ দিয়ে। এওঁলোকত যদি আপোনালোকে কাম কৰাব বিচাৰে তেতিয়াহ'লে তেওঁলোকক প্ৰথমতে আপুনি চুক্তি দলিল পত্ৰ কৰি ল'ব। এইজনৰ নাম হ'ল নিৰঞ্জন দাস। তেওঁ ঘৰ হ'ল কোচবিহাৰৰ। তেওঁ কাম হ'ল মিস্ত্ৰী কাম কৰে। তেওঁ তাঁতশালবিলাক বনাই ৰেডি কৰি দিয়ে। এখন তাঁতশাল ৰেডি কৰি দিবলৈ 10,000 12,000 টকা তেওঁ লয়। আৰু তেওঁ কি কৰে, বহুত ঠাইত তেওঁ এডভান্স পইচা লৈ তেওঁ কাম কৰি দিয়া নাই। এঘৰ মানুহৰ পৰা অভিযোগ আছে তেওঁ কাম আৰম্ভ কৰি হাতৰ পইচা লৈ আৰু তাৰ পৰা পলাই পতংগ দিয়ে। আৰু ঘৰ গৈ পায়গৈ, ঘৰৰ পৰা তেওঁ ব্লেকমেইল কৰি আকৌ কয় যে আৰু অলপ পইচা দিয়ক, তেতিয়াহ'লে মই গৈ কাম কৰি দিম। আকৌ পইচা পঠাই দিয়া হয়, কিন্তু পইচা পঠাই দিয়াৰ পিছতো তেওঁ আহি কাম নকৰে। সেয়েহে আপোনালোকক সকলো তাঁতশালৰ সকলক জনাব বিচাৰিছোঁ, আপোনালোকে যেতিয়াই এজন মিস্ত্ৰী আনে আৰু কাম কৰিব বিচাৰে তেওঁলোকৰ পৰা প্ৰথমতে দলিল কৰি ল'ব। তেওঁলোকৰ সম্পূৰ্ণ কাগজ পত্ৰ ৰেডি কৰিহে তেওঁলোকক টকা পইচা দিব। আজি বহুত লোক তেনেকৈ পৰিছে বিপদত। এওঁৰ ওপৰত দুঠাইৰ পৰা তেওঁ অভিযোগ আছে। এইজন দেখি পায় তেতিয়াহ'লে নিশ্চয় খবৰ দিব। অসমৰ যদি বিভিন্ন ঠাইত যদি তেওঁ থাকে, এইজনক আপুনি চিনি লওক যে এইজনে হ'ল ভাণ্ডগী, যিজনে টকা আগধন লৈ কাম কৰিম বুলি আধৰুৱা কৰি থৈ তেওঁ ঘৰৰ পৰা পলাই পতংগ দিয়ে। নাম হ'ল নিৰঞ্জন দাস, ঘৰ কোচবিহাৰ। ধন্যবাদ।